মন্দ বৈল অগ্নি অন্ন পানো ন গৃহে পৰি থাকে বাকুন বায়ুৰ বেগত দয়ে চকু পুৰাৰ নাই কয় বল কফে কণ্ঠত এরা পারে মহা দুঃখ হুয়ে হত্যা খপসুর কণ্ঠ রখবদ বাজে শুনি বিস্তামুক্তে খৈজা মাঝে পড়িয়া ছোটু ভিটে বেই খবে কুটুম্বে দয়া কুয়া পিতৃ কৈত থয়া আছে হীন হুয়া উত্তৰ নে দয়। জয় কৃষ্ণ। জীৱনৰ অন্তিম সময়ৰ কথা বৰ্ণনা কৰিছে যে আমি কৰ্মব্যস্ত হৈ থাকোঁতে গমেই নাপাম সপোনৰ নিচিনা পাৰ হৈ যাব জীৱনটো। প্ৰায় হাফ চেঞ্চুৰী কোবাইছো, পাৰ হৈ গৈছে প্ৰায় ৪৮টাৰো বেছি বসন্ত, গমেই নাপালো। কিন্তু হ'লেও এটা কাৰণে মনত দুখ নাই যে জনা হোৱা দিন ধৰি ভকতৰ সংগ লগতে আজি কেইবা বছৰো একেলগে আছো কাৰণে চিন্তা কৰা নাই যে জীৱন আৰম্ভ হ'লে এদিন পৰিসমাপ্তি হ'বই। কিন্তু যিখিনি সময় জীয়াই আছো ভক্তগণৰ মাজত জীয়াই আছো, ভাগৱতৰ লগত জীয়াই আছো, অসুবিধা নাই। উল্লেখ কৰিছে জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল, মাথাৰ অপকিল চুলি দশন শৰীৰ। দশন মানে দাঁত। যে খুব সুন্দৰ এটা সংস্কৃত শ্লোক অনুবাদ কৰিছে, অংগং গলিতং, ধুনীয়া মৰম লগা ছালবোৰ এসময়ত খুতুৰা খুতুৰি হৈ যাব। আজি ১৫-১৬ বছৰীয়া ছোৱালী এজনীয়ে বিউটি বক্সটো আগত লৈ ধুনীয়া ড্ৰেছিংখনৰ সন্মুখত যেতিয়া নিজৰ মুখখন চায়, সেই একেজনী ছোৱালী যেতিয়া ৮০ বছৰ বয়সত খুতুৰা খুতুৰিৰ পৰা ছালখন চাই ভয় খাই যাব। অংগম গলিতম, দেহটো খুতুৰা খুতুৰি হৈ যাব ছালবোৰ। পলিতম মুণ্ডম, কলা চুলিবোৰ বগা হৈ যাব। দশন বিহীন জাত তুণ্ডম, যিকেইটা দাঁত ডালিম গুটিয়া দাঁত সুন্দৰভাৱে এদিন জিলিকি আছিল, যাৰ সহযোগত এই উদৰ পুৰাইছিলো, এদিন সিহঁতো নাইকিয়া হৈ যাব। অংগম গলিতম পলিতম মুণ্ডম দশন বিহীন জাত তুণ্ডম বিদ্যম জাতি গৃহীতম দণ্ডম তথাপি ন মনুষ্যত্য আশা পিণ্ডম। এনেকুৱা এটা দিন আহিব
বৃদ্ধ বয়সত লাঠিডাল হলেহে বৃদ্ধং জাতি গৃহীতং দণ্ডং। বৃদ্ধ মানুহে দুখন ভৰিৰ বাহিৰেও আৰু এখন ভৰি ব্যৱহাৰ কৰিছে হাতত ভিৰ, তাৰ নাম লাঠি। বৃদ্ধং জাতি গৃহীতং দণ্ডং। যে বৃদ্ধ হৈ গৈ আছো, মৃত্যু মুখলৈ গৈ আছো, তথাপি ন মনুষ্যত্ব আশা পিণ্ডম, এইখন পৃথিৱী মই মায়া এৰিব পাৰে। তাকে কৈছে হে নৰ নাৰীসকল, যে যিখিনি খাদ্য খালে এতিয়া আমাৰ ষ্ট্ৰং হৈ আছে, অগ্নি আছে আমাৰ শৰীৰত, খেতিয়ক তেজমৰুত মম, সেই অগ্নিও এদিন মন্দ হৈ যাব। সেই জুই পুৰাই তাপ দিব নোৱাৰা হ'ব, ডাইজেষ্ট পাৱাৰ কমি যাব। তাকে কি বুলি কৈছে, মন্দ হইল অগ্নি অন্ন পান্ন নাযায় ক্ষয়, গৃহে পৰি থাকে শান্তি পাকো নপাৰয়। শান্তি পাকো মানে উঠিবও নোৱাৰে। যেতিয়া খোৱা বোৱা কমি গ'ল, বুঢ়া হৈ আহিলো, এসময়ত মই কি কৰিব পৰা নাই, বিচনাৰ পৰা উঠিব পৰা নাই। শেষত জীৱনৰ অন্তিম সময়ত সৌহাত আনিছে, ঘূৰ ঘূৰাই থাকে। যিসকলে মৃত্যুমুখী মানুহৰ ওচৰত চাইছে জানে, সৌহা আহি থাকে, কফটোৱে হেঁচা মাৰি ধৰে, দীঘল দীঘল উশাহ লৈ পিছত মানুহজনৰ মৃত্যু হৈ যায়। তেতিয়াও ল'ৰা ছোৱালীয়ে কি কোৱা হয় আৰম্ভ কৰে, যে পিতাই চেকত দুটামান চহী কৰি থৈ যা, যে তুমি তোমাৰ সেই উইলখনত মোৰ নামটো ভৰাই দি যোৱা, চহীটো মাৰা। সেইটো কয় নে নকয়? তাকে উল্লেখ কৰিছে। চোৱা, পুতেকে কৈছে, বিষ্ঠামূত্ৰে সহ্য মাজে পৰিয়া থাকয়, চতুৰ্ভীতি বেৰি সময়ে কুটুম্বে কান্দয়। কান্দি আছে, নিজৰ বাই ভনী পেহী আইতা সকলোৱে কান্দি আছে। পুতেকে কি কৰিছে শুনকচোন, পুৱা পিতৃ কৈত থয়া আশা দ্ৰব্য ছয়, কালৰ অধীন হৈয়া উত্তৰ নিদিয়। আৰু তেতিয়া তেওঁ কব ভাষা নাইকিয়া হৈ যায়, শিপুৰীলৈ যাব সময় হ'ল। সেই শিপুৰীলৈ যোৱাৰ সময়ত আমি ভাবিছো উশাহটো এৰি দিলো, চব শেষ, আৰম্ভ। আমি ভাবিছো যে ইয়াতে উশাহ এৰি দিলো, শ্মশানলৈ নিলে, পুৰি পেলালে, পুণ্য নহব, দেহটোহে পুৰি পেলাইছে, তাৰ ভিতৰত থকা যিটো এনাৰ্জি ই ৰূপান্তৰ হব। শক্তিৰ বিনাশ নাই, বিজ্ঞানীও কৈ আছে শক্তিটো কি হব, ৰূপান্তৰ ঘটিব। আপোনাৰ এই দেহটোত থকা যিটো শক্তি আত্মা, সি ৰূপান্তৰ ঘটিব আপুনি কৰা কৰ্মখিনি অনুপাতে সি ফল ভোগ কৰিবলৈ। ৰূপান্তৰ কিদৰে ঘটে, এই সুন্দৰ এটা ব্যৱস্থা ইয়াত দিয়া আছে। আমাৰ মানুহৰ এটা বিশ্বাস যে আমি কৰা সকলোবোৰ কৰ্ম ইয়াতে ফল ভোগ কৰিছো, জমে একো কৰিব নোৱাৰে। আজি ভাগৱতে এই খণ্ডই প্ৰমাণ দিব, এজন মানুহৰ জীৱটো কিদৰে উলিয়াই নিয়ে। আমি ইয়াতে অকণমান প্ৰেক্টিকেল কৰিও দেখাম। আগে পদকেইটা পঢ়িলো, যমদূতে কেনেকে নি শাস্তি দিব, ভাগৱতৰ ৩য় স্কন্ধত দিয়া আছে। ভাগৱত হৈছে ই বেদৰ মূল বস্তু, বেদৰ অন্য ৰূপ, বেদ অপৌৰুষেয়, বেদ ভগৱানৰ মুখৰ বচন। যে বেদৰ কথা নামানে তাক নাস্তিক বুলি কোৱা হয়। শাস্ত্ৰত সিদ্ধান্ত দিছে, যিসকল আস্তিক, যিসকলে ঈশ্বৰক বিশ্বাস কৰে, তেওঁলোকে বেদৰ প্ৰতিটো কথা বিশ্বাস কৰে, আমিও বিশ্বাস কৰিব বাধ্য। এই যে মানুহজনে নিজৰ পৰিয়ালটোক ভৰণ পোষণ দি দি এটা সময়ত মৃত্যু ঘটিল, তেওঁৰ সন্মুখত কোনে আহি জীৱটো লৈ গৈছে? কাৰণ মানুহে নিজৰ জীৱটো কেতিয়াও নিজে উলিয়াই দিব ইচ্ছা নকৰে। ইমান মৰমৰ শৰীৰটোৰ পৰা আত্মাটোক কোনেও পৃথক নকৰে, পৃথক কৰিব যমদূতে। হয় যাবত সুকে কান্দি বেলা সে দুই
এরাম বেঙ্গা মুখ দুই চকু তেরক ইশায় কুপর বেগতুয়াতি দুখদ সুগায় এটা পাপী আত্মাক জমে লৈ যোৱাৰ এটা বিৱৰণ ভাগৱতৰ সিদ্ধান্ত কৈছে কেহি বেলা আখে দুই যমৰ কিংকৰ আংগাৰৰ বৰ্ণ দেহা আতি স্থূলন্তৰ। আমি সাজি কৈছো নেকি? শাস্ত্ৰই কৈছে যে মানুহজনৰ সন্মুখত নাৰিকল গছৰ সমান ওখ ৬০-৭০ ফুট ওখ দুটা কলা ঘিটমিঠীয়া কলা বৰণৰ মানুহ খাৰা হৈ যায়। জীয়াই থাকোঁতে যদি সন্মুখত খাৰা হৈ যায় তাতেই জীৱ উৰি যাব। তাকো এইটো মৃত্যুৰ সময়ৰ কথা। কিমান ওখ বুলি কৈছে? ৬০ পৰা ৭০ ফুট ওখ, মস্ত থুলন্তৰ বুলি কৈছে। এই ডাঙৰ ডাঙৰ ভৰি হাত, চকু কেনেকুৱাকে জ্বলি আছে? হেলজিন লাইট, তেকে চকুত তীৰ বিৰাই আছে। হাতত এনেকুৱা কিছুমান অস্ত্ৰ লৈ আছে, দেখিলেই ভয় লাগে। দাঁত কৰাই আছে। বুজিব পাৰিছেনে মোৰ বৰ্ণনাটো? কি বুলি কৈছে? বেংকা মুখ দুই চক্ষু তেৰ কৰি চাই, ওপৰ বেগত আতি দশন চুবাই। দাঁত কৰাই আছে। দেখা যাব ইমান দিন বেয়া কাম কৰিলা, আজি ক'ত যাবা? আজি আমাৰ হাতত আছে ক্ষমতা। দুটামান জাগাতে বুলি লিখিছে, বিষয়ৰ সুখ একদিলে কৰি চোৰ, যমৰ কিংকৰে ধৰি নিবে যমপুৰ। যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা, দুৰ্ঘুৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা। এনে লিখিছেনে? আজি আপোনালোকে নিজেই শুনিলে। প্ৰভুজনে পঢ়ি কৈছে, সেহি বেলা আখে দুই যমৰ কিংকৰ অংগাৰৰ বৰ্ণ দেহা অতি স্থূলন্তৰ। বেংকা মুখ দুই চকু তেৰ কৰি চাই, ওপৰ বেগত আতি দশন চুবাই। মৃত্যুৰ সময়ৰ কথা। মৃত্যু সময় বাদে দিয়ক, সপোনতে যদি ইমান ওখ দুটা মানুহ দেখা পায়, অকলে শুই থাকিব পাৰিবনে? জাপ মাৰি উঠি ওচৰৰ বিচনাত শুই থকা কাৰোবাৰ ওচৰলৈ যাব লাগিব। যিমান সাহসী মানুহ নহওক, এগিলাচ পানী খাইহে আকৌ জীৱ আনিব। দেখি আছো, নিজৰো ঘটিছে অৱশ্যে আগতে, এতিয়া হোৱা নাই। এতিয়া ভক্ত হোৱাৰ পৰা হোৱা নাই, কিন্তু ভক্ত নোহোৱাৰ আগত তেনেকুৱা ভয়ংকৰ ভয়ংকৰ সপোন দেখিছো। সপোনতে সাৰ পাই ৰাতি ঘামি জাপি আছো, পানী দুনি খাই ওচৰত আকৌ কাৰোবাক জগাই সিহঁতৰ আশ্ৰয়ত থাকি পাইছো। আজিকালি অৱশ্যে সেইবিলাক নাপায়, কাৰণ কৃষ্ণ ভক্তক দুঃস্বপ্নই কেতিয়াও লগ নাপায়। কেতিয়াবা কিবা কাৰণ অজান আশংকাত মনটো দুৰু দুৰুকৈ কঁপি থাকিলেও এবাৰ যেতিয়া জয় কৃষ্ণ কৰি দিওঁ, চব উৰি যায়। কি এনাৰ্জি আহে মই নাজানো, জয় কৃষ্ণ কৰি দিছো, গ'ল। এই যে ভাগৱতবোৰ যে কৰি যাওঁ, কিছুমান শ্মশান পাৰ হৈ যাব লাগে, শ্মশানত জুই জ্বলি থাকে, মানুহ নাথাকে। ৰাতি 12টা 1টাত ঘচকে পাই যাওঁ গাড়ী লৈ, দেখিছো জুই জ্বলি আছে, ভাবিছো মানুহ আছে আৰু ভালকে চাওঁ, মানুহ নাই, গুচি গ'ল। তেতিয়া বাৰু কি হ'ব? অকমান বুকুখন কঁপি নাযাওঁ মানে নিৰ্জন জেগাত, তেতিয়াও একো নাভাবো, জয় কৃষ্ণ বুলি ভাবো। সন্মুখত থকা বাধা বিঘিনি সকলোবোৰ আঁতৰি যায়। বাৰু জানো প্ৰভু ভগৱন্তৰ নামৰ যিটো শক্তি, সেই শক্তি যিসকলৰ গাত অন্তৰ্নিহিত হৈ গৈছে, তেওঁলোকৰ বাবে এইবোৰ বিঘিনিয়েই নহয়। তথাপিও এজন ব্যক্তিয়ে তেওঁৰ জীৱনত কৰা ভুলৰ পৰিণাম পাবলৈ প্ৰস্তুত থাকিবই লাগিব, যদি হৰি ভক্তি নকৰে। হৰি ভক্তৰ কথা কোৱা নাই, এইটো কালৰ প্ৰভাৱ আৰু তামসী গতি বুলি কোৱা হৈছে। বাৰু সুন্দৰভাৱে সেই যমদূতৰ হাতত কি কি বস্তু থাকে, কেনেকৈ জীৱটো উলিয়াই নিয়ে, ইয়াত দিয়া আছে, ভালদৰে মনত ৰাখক। এইখিনি এই কাৰণে ভাগৱতত দিছে, এইখিনি কথা যদি মনত থাকে তেতিয়াহ'লে আপোনাৰ জীৱনত সদায় ভক্তি থাকিব। ভক্তি নগ'লে এইখিনি ঘটি থাকিব।
মানুহৰ জীৱনলৈ টকা পইচা বিপদ আহিব লাগে, লাখ লাখ টকা মানুহে বিপদত পৰিব লাগে, পৰিলে কি লাভ হয় জানে? ভৱিষ্যতে আৰু টকা পইচা অভাৱত আপুনি নপৰে। অন্ধ এটাই যেতিয়া লাঠিডাল হেৰুৱাই পেলায়, লাঠিডাল এটা লগৰীয়া, লাঠিডাল যেতিয়া হেৰাই যায় বৰ বিপদত পৰে। যেতিয়া লাঠিডাল আনি তাক কোনোবাই দিব, সেইবাৰ কি একদম সাৱধি ধৰিব, লাঠিডাল আৰু নেহেৰায়। এজন ধনৱান ব্যক্তিয়ে এবাৰ যদি ধনৰ অভাৱত পৰি যায়, পিছত যেতিয়া আকৌ ধন আহি যায়, তেওঁ আৰু কোনোদিন দুখীয়া নহয়। ঠিক সেইদৰে এজন ভক্তই যদি আজি এই অৱস্থাটোৰ বিষয়ে গম পায়, যমৰ দূতৰ বিষয়ে, তেওঁ কেতিয়াও ভক্তি কৰিবলৈ নাপাহৰিব, কাৰণে ভাগৱতত তামসী গতি দিছে। সেই ভয়ংকৰ দেখা যমদূত কেইটাৰ হাতত কি আছে? চামৰাৰ ৰছী আছে। সেই চামৰাৰ ৰছীয়ে কি কৰিব? মানুহজনৰ দুইফালে পিছ হাত কৰি বান্ধিছে। বান্ধাৰ আগত কি কৰিছে? যিটো দেহত মোৰ আত্মাটো সোমাই আছে, আত্মাটো আন এটা দেহলৈ ট্ৰেন্সফাৰ কৰিছে। যাতনা দেহ। যমদূত আৰু বিষ্ণুদূতক এটা পাৱাৰ দিয়া আছে। উদাহৰণটো দিছো, ভাবিব নালাগে প্ৰভুজনৰ ঘৰতে ক্ষেত্ৰত ধৰি লৈছো প্ৰভুজনক নিব লগা হৈছে, যে এই প্ৰভুজনৰ এটা হুবহু দেহ ফটোষ্টেট পাৱাৰ দিছে। আপোনালোকে ফটোষ্টেটৰ দোকানলৈ যাব, আপোনাৰ আধাৰ কাৰ্ডখন লৈ গৈ যদি কয় মোক এনেকুৱা এখন আধাৰ কাৰ্ড বনাই দিয়ক, একে নিচিনা এখন দিবনে নিদিয়ে? হুবহু দিব। আপুনি ভালকে নাচালে গমেই নাপাব আচল কোনখন নকল কোনখন। যমদূতক এটা পাৱাৰ দিছে, স্পৰ্শ কৰি দিয়াৰ লগে লগে আন এটা দেহ হৈ যায়। চেইম মানুহজন ফটোষ্টেট কপিটোলৈ মনত পেলাওক। তাত কেনেকে কৰে? ধৰি লৈছো এজন মানুহ জীয়াই আছিল, গিলাচটোত কি আছে? পানীখিনি আত্মা বুলি ধৰক। এইটো এটা খালী গিলাচ। যমদূতে কি কৰিছে? এটা যাতনা দেহ তৈয়াৰ কৰিছে, কৰি লৈ এইটো জীৱ ইয়াত ভৰাই দিছে। এইটো গিলাচৰ পৰা পানীখিনি কি হৈ খালী হৈ গ'ল, আত্মাটো অৰ্থাৎ ওলাই গ'ল বুলি ধৰক। এইটোক লৈ শোভাযাত্ৰা কৰিব, কাৰোবাক শ্মশানত দিছে, কাৰোবাক কবৰ দিছে, কান্দা কুটা কৰি আছে। যমদূতে আচল বস্তু উলিয়াই লৈ গুচি গৈছে। বুজি পাইছানে? কাৰণ এই দেহটোৰ নাম যাতনা দেহ। এই পৃথিৱীত কৰা প্ৰতিটো ভুল, প্ৰতিটো কৰা আপুনি পাপ শাস্তি লবলৈ সাজু হৈ থাকক, যদি কৃষ্ণ ভক্ত নহয়। আমি কোৱা নাই, কোনে কৈছে? মহাভাগৱতে উল্লেখ কৰিছে যে বিষ্ঠামূৰ্ত এতে আতিশয় হুয়া ভয়, পাছে যমদূতে যাতনা দেহত ভৰাই। যাতনা দেহত দিবলৈ, যাতনা দিবলৈ লৈ গ'ল। বাটত যাওঁতে কি কৰিছে? পাছ হাত কৰি চৰ্ম জৰিয়ে বান্ধয়, গলে দুল দিয়া দীৰ্ঘ পথে টানি নিয়য়। ডিঙিত ৰছীডাল লগাই টানি লৈ গৈ আছে। কাটিবাক লাগি যেন ৰাজদূত ছয়, নেও কোনো মনুষ্যক তাকো সেহি নহয়। যে ভাগৱতত দিয়া মানুহে মিছা লিখিছে নেকি বাৰু? আপোনালোকলৈ মই প্ৰশ্ন কৰিছো। ভাগৱতে কৈ আছে সাধুৰ সংগ নোলোৱা, কৃষ্ণ ভক্তি নকৰা মানুহজনৰ জীৱনৰ অন্তিম পৰ্যায়ত নিজৰ পঞ্চভৌতিক দেহটোৰ পৰা আত্মাটো যাতনা দেহত লৈ নি নৰকত নি শাস্তি দিব। ভাগৱতে কৈ আছে। আমাৰ নাস্তিক খিনিয়ে কি কয়? এহি স্বৰগ, এহি নৰক, বেলেগত নৰকো নাই, স্বৰ্গো নাই। সেইখিনি নাস্তিক আচলতে। ভাগৱতে কৈছে। ধৰ্ম লক্ষণত কি দিছে জানে? প্ৰথমতে 4টা দিছে ধৰ্মৰ লক্ষণ। বেদহ, স্মৃতিহি, সদাচাৰ, শস্য, প্ৰিয় আত্মনঃ, 4টা। এতৎ চতুৰ্বিধং প্ৰাহু সাক্ষাৎ ধৰ্ম লক্ষণম। হোৱাট ইজ দ্য মিনিং অফ ৰিলিজন? ধৰ্ম মানে কি? কৈছে বেদহ, বেদত যি আছে সেইটো সম্পূৰ্ণ সত্য। বেদ ধৰ্মৰ বস্তু। আও হৰে আও।
তাৰপিছতে কৈছে স্মৃতি। স্মৃতি মানে কি বুজি পাইছে? আমাৰতো এইটো স্মৃতি আছে, মনত ৰখাব। ধৰ্মশাস্ত্ৰবোৰৰ আন এটা নাম হৈছে স্মৃতি। মনুস্মৃতি, পৰাশৰ স্মৃতি, এনেকৈ বহুত স্মৃতি আছে। সেই স্মৃতিবোৰ ধৰ্মশাস্ত্ৰৰ মূল ভেটি। তাৰপিছত হৈছে সদাচাৰ। আচাৰ নীতিত নথকা মানুহজনৰ গাত ধৰ্ম নাথাকে। আচাৰ নীতিবোৰ কোনটো? যে আমি আমাৰ দৈনন্দিন খাদ্যবোৰ শৰীৰটো পৰিষ্কাৰ কৰিহে খাম, আচাৰ নীতি। সমাজ এখন বঞ্চিত থাকিবলৈ হলে কিছুমান নীতি নিয়ম গুৰুসকলে বান্ধি দিছে, আচাৰ নীতি। সেইবোৰ সংশোধন কৰাও আমাৰ অধিকাৰ নাই, সেইবোৰক সংযোজন কৰাও আমাৰ অধিকাৰ নাই। গুৰুজনে যদি কৈছে গা পা ধুই গুৰু সেৱা কৰি জ্যেষ্ঠক সন্মান কৰিবা, পিতা মাতাক সন্মান কৰিবা, সেয়া হৈছে ধৰ্ম, সদাচাৰ। প্ৰিয় মাত্ৰ নহয়, এইখিনি কাম কৰি যদি আপুনি ঈশ্বৰৰ সন্ধান পাইছে, আত্মাক লৈ যদি সন্তুষ্ট হৈ আছে, এই 4টা সাক্ষাৎ ধৰ্ম লক্ষণ মনু সংহিতাত লিখা আছে। মনু সংহিতাৰ উল্লেখ কৰিছে 12টা অধ্যায় আছে। তাতে 2য় অধ্যায় 12 নম্বৰ শ্লোকত চাই ল'ব এই শ্লোকটো। মনু সংহিতাখন মোৰ বোধেৰে প্ৰতিজন ভক্তৰ টেবুলত থকা দৰকাৰ। এজন ভাল ভক্তৰ টেবুলত নামঘোষা থাকে, এজন ভাল ঈশ্বৰ ভক্তৰ লগত কীৰ্তনখন থাকিবই, ভাগৱতখন থাকেই। সাধাৰণতে কেইটামান বিশেষ বিশেষ বস্তু থকাৰ দৰে মনু সংহিতাখন থকা দৰকাৰ। আপোনালোকে অৰ্ডাৰ কৰি দিব। তাত জীৱন যাত্ৰাত পালন কৰিবলগীয়া গোটেই নীতি নিয়মবোৰ দিয়া আছে। এইকেইটা হৈছে ধৰ্ম লক্ষণ। আকৌ ধৰ্ম লক্ষণ মনু সংহিতাত উল্লেখ কৰিছে 10টা বুলি। ধৃতি, ধৈৰ্যটো ধৰ্ম এটা লক্ষণ। ক্ষমা, আমি ক্ষমা কৰিবলৈ শিকিবই লাগিব। দম, দম হৈছে ইন্দ্ৰিয়বোৰক সংযত কৰি ৰখাৰ যিটো ক্ষমতা। কৈছে আস্তেয়ম, আস্তেয়ম মানে ভাগৱতত থকা, শাস্ত্ৰত থকা কথাবোৰ বিশ্বাস। আস্তিক অৰ্থাৎ যিসকলে এই শাস্ত্ৰখন শুনিও কথাবোৰ উৰাই দিয়ে তেওঁলোক নাস্তিক। কৈছে শৌচম, এই শৌচটো বাহিৰ আৰু ভিতৰ দুটা খণ্ডত। মনৰ ভিতৰত পবিত্ৰতা, বাহিৰতো উপস্থিত হ'ব লাগিব। তাৰ পিছতে কৈছে যে আত্মা নিগ্ৰহ। ধী বিদ্যা, ধী মানে হৈছে জ্ঞান, বিদ্যা এইবোৰ হৈছে অকুঠ, খং উঠিব নোৱাৰিব আপোনাৰ। সত্যম, আপুনি সত্যৰ পথত থাকিব লাগিব। ইতি দশমম ধৰ্ম লক্ষণম, 10টা ধৰ্মৰ লক্ষণ দিয়া আছে। আপুনি যদি এজন খঙাল ব্যক্তি, আপোনাৰ গাত ধৰ্ম গুণ কম আছে, জানিবলগীয়া কথা। শাস্ত্ৰই সিদ্ধান্ত দিছে। মনু সংহিতাৰ উল্লেখ কৰিছে 6ষ্ঠ অধ্যায়ৰ 92 নম্বৰ শ্লোক। আপুনি যদি খঙাল ব্যক্তি, আপুনি ধৰ্ম লাইনলৈ গৈছে কিন্তু আচল ধাৰ্মিক আপুনি হ'ব পৰা নাই। আপুনি যদি সত্য পথৰ পৰা বিচলিত হৈছে, তেতিয়াহ'লে আপুনি ধৰ্ম খুঁটি ৰক্ষা কৰিব পৰা নাই। লাহে লাহে আমি আমাৰ জীৱনৰ পৰা সেই যিবোৰ নিগেটিভ এনাৰ্জি, নয়াৰ্থক শক্তি, তাক লাহে লাহে পৰিত্যাগ কৰাৰ নাম ধৰ্ম। আৰু এইখিনিকে নকৰাজনক কি কৰিছে যে ডিঙিত চামৰাৰ জৰি লগাই লৈ টানি টানি লৈ গৈ আছে। ই লৈ গৈ আছে জন্তুতে, এটাই আগে আগে টানিছে, এটাই পিছে পিছে কোবাই গৈ আছে। তাতো যদি যাব পৰা নাই, কুকুৰ জপাই দিছে। বুজিব পাৰিছেনে? কুকুৰ হল যমৰ সেই নগৰত থকা এটা বিশেষ জন্তু। তাক আচলতে ইমান প্ৰশ্ৰয় দিব নাপায়। বেছিকে ক'বও নোৱাৰো, আজিকালি এটা ডাঙৰ ফেশ্বন হৈ গৈছে। মই মনু সংহিতাৰ কুকুৰ পালনৰ কথা ইয়াত ক'ব নোৱাৰিম, নেটতো যাব এইবোৰ কথা। কিন্তু সি চান্দাল পৰ্যায়ৰ বস্তু, তাৰ পৰা অলপ সাৱধানে থকাই মংগল বুলি শাস্ত্ৰই কৈছে। মোক নুদুখিব, মই প্ৰসংগটোৱে কৈছো।
মৰু মৰু কৰি দুখে কান্দিয়া চলয় বায়ুৰে আনিয়া ৰ'দ খৰি জয় কৃষ্ণ। অতি সুন্দৰভাৱে উল্লেখ কৰিছে যে মানুহজনৰ জীৱটো পঞ্চভৌতিক দেহটোৰ পৰা উলিয়াই নি কি কৰিছে, ডিঙিতে চামৰাৰ জৰি লগাই লৈ টানি নি আছে। কিন্তু কি কৰিছে, আত্মাটোৱে যাব খোজা নাই। তাক পিছে পিছে কি কৰিছে, চাবুকে কোবাইছে। শাস্ত্ৰই লিখিছে, আপোনাক সবে শ্ৰৱণ কৰি আছে। শাস্ত্ৰৰ কথা কিমান বিশ্বাস কৰে মই নাজানো, মই কিন্তু শাস্ত্ৰত থকা প্ৰতিটো কথা বিশ্বাস কৰিবলৈ শিকিছো, প্ৰমাণ পাইছো। নিজৰ জীৱনত ভক্তি ৰাস্তাত থাকি যিমানবোৰ দুৰ্যোগৰ পৰা উদ্ধাৰ পাইছো, সেয়া প্ৰভু ভগৱন্তৰ কৃপা বুলি মই নিজেই গম পাইছো। আৰু শাস্ত্ৰত থকা কথাখিনি যদি বিশ্বাসেই নকৰো, তেতিয়াহ'লে সাধু সংগ কৰিও লাভ নহব। ইয়াত উল্লেখ কৰিছে, সেই যমদূতৰ লগত কুকুৰ আহিছে। তাৰমানে কুকুৰ বোলা বস্তুটো যমনগৰত আছে। মানুহজনে যেতিয়া যাব পৰা হোৱা নাই, কুকুৰ জপাই দিছে, তাক কামুৰিছে। সেইটো দেহৰ নাম যাতনা দেহ। তাতো চিকুটিলে বিষাব, কোবালে কি হব, কষ্ট পাব, সেইকাৰণেতো কোবাইছে। এতিয়া উল্লেখ কৰিছে, দূতৰ ভৎসনে তাৰ কম্পে সৰ্বগাঁও পথে যাতে অনেক কুকুৰে বেহি খায়। এতিয়া ইয়াৰ পৰা প্ৰমাণ হৈছে যে কুকুৰ চাণ্ডাল যমৰ লগৰ অনুচৰ। সেইটো জন্তুক আপুনি আপোনাৰ গৃহত স্থান দিবনে নিদিয়ে, সেয়া আপোনাৰ বিচাৰ্য। পশ্চিমীয়া সভ্যতা সংস্কৃতি ভাৰতবৰ্ষত সোমাইছে, তাক ইমান জোৰ দি মই নেটত যাব মই ক'বও নোৱাৰো। কিন্তু সমাজত থাকি নকয় উচিত, দুখে পাব পাপে পাব কিঞ্চিত কিঞ্চিত। যাৰ ঘৰত কুকুৰ পুহিছে, মই যদি জানিতে যাওঁ, তাক মই খোৱা বোৱা নকৰো। কিয় নকৰো? সেই কুকুৰটো তেওঁলোকৰ মৰমৰ স্পৰ্শ হৈ আছে। স্পৰ্শজনিত দুখে মানুহক পায়। ৰজস্বলা স্ত্ৰীক যদি স্পৰ্শ কৰে, ভাগৱতত বহিব নোৱাৰো গা নোধোৱালৈ, পাপ লাগিব। বুজিব পাৰিছেনে? যদি মানুহ ঘৰত খাব লগা হয়, গধুৰ ভোজন মই নকৰো, লঘু ভোজন। বেয়া পাব গৈছো, খাতিৰত পনীয়া বস্তু কিবা এটা খাইছো, এই দুটামান বুট বা ফল এটা খাই আহিছো, উপায় নাই। ভগৱানক কৈছো, প্ৰভু এইজন মানুহে মোক ইমান ভাল পায়, ভক্তি কৰিবলৈ মাতি আনিছে, আহি দেখিলো তেওঁৰ ঘৰত এটা পোহনীয়া কুকুৰ আছে। কৈছে ৰুটি দুখনমান বনাও, খাই যাওঁ। হে ভগৱান, চিধা মাৰিলে মোক। কাৰণ শাস্ত্ৰই মোক গুৰুৱে বাক্য দিছে যে তেনে মানুহৰ ঘৰত তুমি গধুৰ ভোজন কৰিব নোৱাৰিবা। মই বিপদত পৰিছো। আজিকালি মই গৃহস্থালী ঘৰলৈ নোযোৱা হৈছো। বহুতে জানে, ভাগৱতলৈ মাতিলেও মই কেইবাটাও চাই লওঁ, গুৰু গৃহ আছেনে নাই, মানুহজনৰ পৰিৱেশ কি, তাৰ পিছতহে মই স্থান আৰু কাল জানিব লাগিব। এইটো এইকাৰণে মই জনাইছো, যদি আপুনি তেনেকুৱা সমস্যাত পৰিছে, লাহে লাহে আপুনি আঁতৰি আহিব। আমি পাইছো চাণ্ডালে কুকুৰ পোহে। ভাগৱততে আছে, এজন ৰজাৰ ল'ৰা চাণ্ডাল হৈ গৈছিল, এজাক কুকুৰ লৈ কি হাবিত চিকাৰ কৰিবলৈ যায়। কুকুৰজাক আগুৱাই গৈ হৰিণা চিকাৰ কৰে, সি হৰিণাটো লৈ আনি ঘৰত খাইছিল। আছে ভাগৱততে পাব। এখন ভাগৱত যে এক লুটি মনোযোগেৰে পঢ়িছে, চব কাহিনী পায়। তাক চাণ্ডালৰ লগত তুলনা কৰিছে। আপোনাৰ পোহনীয়া কুকুৰটোক মৰম কৰি আছে আপুনি, বিস্কুটটো দিছে, কথা এটা কৈছো, কিন্তু কোনোদিন কৃষ্ণ বুলিব পৰা নাই। চাণ্ডালৰ পৰা সি মুক্তি কেনেকে হ'ব? বুজিব পাৰিছেনে বাৰু? যদি ভক্ত এজনক স্পৰ্শ কৰিলে,
তেওঁৰ ভক্তিটো যদি মোৰ গালৈ আহি যায়, কৰোণা ৰোগী এজনক স্পৰ্শ কৰিলে যদি কৰোণা বেমাৰটো মোৰ তালৈ আহে, যে চাণ্ডাল এজনক স্পৰ্শ কৰিলেতো মোৰ গাত চাণ্ডাল শক্তিটো আহি যাব। তো স্পৰ্শজনিত দুখ বুলি মনুস্মৃতিত লিখা আছে। স্পৰ্শজনিত দুখৰ কথা মহাভাৰতত লিখা আছে যে কৃষ্ণক প্ৰশ্ন কৰিছিল অন্ধ ধৃতৰাষ্ট্ৰই যে হে মধুসূদন, যে মোৰ ল'ৰাই কোনোদিন ৰজস্বলা স্ত্ৰীক স্পৰ্শ কৰা নাছিল, মোৰ 100 জন পুত্ৰ কেনেকে বিনাশ হৈছিল, তুমি মোক উত্তৰ দিয়া। তাৰ পৰা কি বুজা যায় যে ভাৰতীয় সমাজত যি পৰম্পৰা ব্যৱস্থা আছে, ৰজস্বলা স্ত্ৰীসকলে স্পৰ্শজনিত দুখত পৰে। কিন্তু আধুনিক বিজ্ঞানে আজি কি কৈছে, সমস্যা কিছু আছে, তাতে চালি জাৰি চাই বুজি চলিব লাগিব। কাৰোবাৰ এৰাব নোৱাৰা ডিউটি থাকিলে ভগৱানক অৰ্পণ কৰি তেওঁৰ নাম লৈ যাব, তাত চাগে কিবা অলপ হৰণ ভগন হ'ব পাৰে, সেইটো সিদ্ধান্ত আমি অভাজনে দিব। কাৰণ শাস্ত্ৰত থকা কথাটোক সংশোধন কৰা অধিকাৰ আমাৰ অভাজনৰ নাই। কাৰণ মই এজন দাস, কৃষ্ণৰ সেই দাস হিচাপে অনুগত অনুচৰ হিচাপে নিজৰ কাম কৰি গৈছো। শ্ৰীকৃষ্ণই দিয়া সংবিধানখন সংশোধন কৰাৰ অধিকাৰ মোৰ আছে নেকি? গীতাখনৰ এটা শ্লোক বেলেগকে ক'বলৈ মোৰ কিবা অধিকাৰ আছে নেকি বাৰু? আজিকালি দেখা গৈছে ডাঙৰ ডাঙৰ পণ্ডিতবোৰে এই ডাঙৰ ডাঙৰ কথাবোৰত হাত দি কেতিয়াবা অদল বদল কৰে, কিন্তু সেই পণ্ডিতালি কৰাৰ অভ্যাসো নাই, ইচ্ছাও নাই। কেৱল অনুৰোধ কৰিছো, কুকুৰক চাণ্ডালৰ লগত তুলনা কৰিছে, তাক আপোনাৰ গৃহত স্থান দিব নে নিদিয়ে সেইটো বিচাৰ্য নিজা নিজা। গুৰুজনে কৈ গৈছে, কুকুৰৰ চিগাল গদৰ ভৰু আত্মাৰাম, জানিয়া সবক উপৰি কৰিবা প্ৰণাম। সেইটোৰ লগত তুলনা নকৰিব। কুকুৰটো আত্মাত থকা আত্মাটোৰ কথা কৈছে, তাৰ দেহটোৰ কথা কোৱা নাই। কিন্তু আপুনি যিটো পুহি আছে তাৰ দেহটোকো আপুনি চাবোনেৰে গা ধুৱাই দিছে, তাক বেজি দি বীজাণু মুক্ত কৰিছে, হয় আপুনি বিজ্ঞানসন্মত ভাৱে ৰাখিছে, কিন্তু বিচাৰটো নিজা নিজা। বেছিকে ক'ব কিয় ভয় লাগে, আজিৰ যুগটো সমালোচনাৰ যুগ। ইমান সমালোচনা সন্মুখীন হবলৈ ইচ্ছা অলপ কম। সমালোচনা কৰিলেও মই অসুবিধা নাপাওঁ, কাৰণ মোক যিমান সমালোচনা কৰিব মোৰ জীৱনত থকা পাপবোৰ সিমান ক্ষয় হ'ব। গুৰুজনে কৈ গৈছে, সেই নিন্দুকসকল অতি ভাল, যিসকল নিন্দুকে মোক নিন্দা কৰিব, মোৰ পাপটো তেওঁলোকে তাৰ নিপাতি ল'ব। আৰু কিমানলৈ নাযাওঁ, তাৰ পিছত কি কৰিছে যে মানুহজনক ক্ষুধা আৰু তৃষ্ণা আছে বুলি কৈছে। গোটেই ৰাতিটো যদি একেলগে ভাগৱত শুনি ভাল লাগিছে বুলি বহি থাকো, অলপ পিছতে সামৰিম আমি। যমৰ শাস্তিখিনি এতিয়াও শেষেই হোৱা নাই, ৰাস্তাত নি আছে। নৰক পালেগৈ কি হ'ব, অহা খণ্ডত হ'ব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি অলপ পিছতে আমাৰ ত্যাগ হ'ব। কিন্তু মনত এটা কি হৈ থাকিব, কি হ'ব কি হ'ব, এসপ্তাহ আমি চিন্তাত কৰিলাম। এয়া যমদূতে জীৱটো বাহিৰ কৰি পৃথিৱীৰ পৰা নৰকলৈ নি আছে, ৰাস্তাৰ কাহিনী। তাত গৈ পোৱাৰ পিছত যি খণ্ড কৰিব আপুনি ভাবিব নোৱাৰে, ষষ্ঠ অধ্যায় খুলিব নোৱাৰে। গোটেই যমদূতৰ শাস্তি ভৰি আছে। তাৰে অকণমান কথা কপিলে মাকক কৈ আছে, ক'ত ভক্তি যুগৰ কালৰ প্ৰভাৱ আৰু তামসী গতি। এজন সংসাৰী ব্যক্তিয়ে নিজৰ পৰিয়ালটোক ডাঙৰ দীঘল কৰিবলৈ যাওঁতে, লালন পালন কৰিবলৈ যাওঁতে, সন্তানক ডাঙৰ দীঘল কৰি থাকোঁতে হোৱা অন্যায়বোৰৰ প্ৰতিটো অন্যায়ৰ পাপৰ বাবে প্ৰায়শ্চিত্ত কৰিব লাগিব। আমি যিমানবোৰ বাক্য উচ্চাৰণ কৰিছো, যদি ভুল বাক্য উচ্চাৰণ কৰো তাৰ জবাব দিব লাগিব। জনা ব্যক্তিয়ে কঠোৰ বাক্য প্ৰয়োগ নকৰে। জানিবলগীয়া কথা, বাক্যত থাকিব লাগিব মধুৰতা, তেতিয়া আনৰ অন্তৰত আপুনি থিতাপি ল'ব পাৰিব। আৰু যদি বাক্যত মধুৰতাৰ সলনি কঠোৰতা আছে, যদি আপোনাক ভালো পাইছিল মানুহজনে, হৃদয়ৰ পৰা উলিয়াই পঠাব। দেখিছেনে বাৰু বাক্যৰ যিটো প্ৰয়োগ, সেইকাৰণে শব্দক ব্ৰহ্ম বুলি কোৱা হৈছে। শব্দৰ অপপ্ৰয়োগ কৰিব নাপায়। বেছি উপায় নাপালে আপুনি মৌন হৈ থাকক। কেতিয়াবা ব্যাখ্যা কৰিবলৈ মোৰ ভয় লাগে। কিছুমান কথা কওঁ, কাৰোবাৰ অন্তৰ চুই যাব। আজি এই কথাখিনি নেটত গ'লে কুকুৰ পোহা মানুহখিনিয়ে মোক কিমান বেয়া পাব, কিয় তেওঁলোকৰ উপকাৰৰ বাবে কৰিছো। আজিকালি মই আমিষৰ ওপৰত ভাষণে নিদিয়া হৈ গ'ল, ভয় লাগে, বিভিন্নজনে কষ্ট পায়। কিন্তু
এজন মানুহ সুস্থভাৱে 100 বছৰ নিৰোগী হৈ জীয়াই থাকিবলৈ নিৰামিষ খাদ্যহে ৰাখিব পাৰে। বেলেগ এটাকে ক'বলৈ গ'লে কিছুমানে কষ্ট পাব, কিমান বিপদ। সেইকাৰণে আটাইতকৈ শ্ৰেষ্ঠটো হৈছে যে শ্ৰৱণক গুৰুত্ব দিছে। মই সেইকাৰণেতো আমাৰ ৰাস মন্দিৰৰ প্ৰভুসকলক কৈ আছো, আপোনালোকেও ইয়ালৈ আহি কীৰ্তন কৰা, ব্যাখ্যা কৰা অভ্যাস কৰক। অন্তত আমিও অকমান ৰেহাই পাম, ৰাইজৰ গালি পৰা অকমান ৰেহাই পাম। জানো চাবুকে কোবাই কোবাই যমৰ এই ৰাস্তাত পথত যি কষ্ট ভোগ কৰি গৈ আছে, তেতিয়া পূৰ্বৰ পাপ তেওঁ স্মৰণ কৰিছে। পাপীজনে ইতিমধ্যে মাত দিব নোৱাৰা হৈ গ'ল। যাতনা দেহত কণ্ঠ দিয়া নাই, অনুভৱ দিছে, কষ্ট দিছে। কওক প্ৰভু। হয় হয় প্ৰভু, ধৰ্ম ঠিকে আছে। হয় হয় প্ৰভু, প্ৰশ্নটো মই বুজি পাইছো। ধৰ্ম এবাৰ পৰীক্ষা কৰিছিল। আচলতে যুধিষ্ঠিৰৰ লগত স্বয়ং জম গৈ আছে, যাৰ নাম তেওঁ ৰূপান্তৰ। কুকুৰ যোৱা নাছিল, আপুনি ধৰ্ম গৈছে বুলি ভাবিব। প্ৰভু যুধিষ্ঠিৰক পৰীক্ষা কৰিব গৈছিল। যুধিষ্ঠিৰে কৈছিল, মই সত্যবাদী, মই অহিংসক, মই সকলোকে সমানে দেখা পাওঁ। পৰীক্ষা কৰিবলৈ হঠাৎ ধৰ্মৰাজে কুকুৰৰ ৰূপ লৈছিল। কিন্তু আপুনি মই পুহি থকাটোৱে আকৌ ই ৰূপ সলাব নোৱাৰে। প্ৰসংগটো কৈছো মই, জানো যে কুকুৰ চিগালৰ গদৰ্ভতো আত্মাৰাম আছে, কিন্তু স্পৰ্শজনিত দুখটোহে মই অকমান উনুকিয়াই দিছো। মনুসংহিতাৰ শ্লোকটোতো মই মাতিবই নোৱাৰো। কিয় নোৱাৰো? ইমান ভয়ংকৰ শ্লোক মই ইয়াত কব নোৱাৰিম। আছে চাই ল'ব। এটাই জানিব যে এই পৃথিৱীখনত আমি যদি এটা ধৰ্মীয় পৰিক্ৰমাৰে চলি যাওঁ, তেতিয়াহ'লে আপুনি মই জীৱনৰ অন্তিম সময়ত কম অনুশোচনাটো চলি যাব। আহক আৰু ভয়ংকৰ শাস্তিৰ সন্মুখীন হৈ অৱশেষত যমনগৰ পাবগৈ। যিখিনি সময়ত যমনগৰ পাব আৰু ভয়ংকৰ শাস্তি দিছে, সেইখিনি আমি অহা খণ্ডলৈ পাম। এইখিনিতে আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াতে আজি স্থগিত ৰাখিম। জয় কৃষ্ণ।